নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া উপস্থিত আছোঁ লক্ষীপুৰৰ ওচৰত থকা ভাই ভনী পাহাৰত, মানে ভাই ভনী মেলা হোৱা য'ত নেকি বুঢ়া বুঢ়ী মেলা হয়, ভাই ভনী পাহাৰ দেৱালয়, তাত মই উপস্থিত আছোঁ। আৰু এয়া হ'ল কাৰ্যালয়, আৰু এইফালে হ'ল দোকানবিলাক। কি দোকান লাগে সেইটোই পাব, হয়তো জেলেপি, বুন্দিয়া ভুজিয়া সেইবিলাক পাব, আৰু বিভিন্ন ধৰণৰ আমাক দৈনন্দিন দৰকাৰী সামগ্ৰীবিলাকো ইয়াত বিক্ৰী কৰি আছে। বিভিন্ন ধৰণৰ প্ৰত্যেক ধৰণৰ বস্তুৱেই আপোনালোকে আহিলে ইয়াত পাব। আৰু এতিয়া মই পদাৰ্পণ কৰি আছোঁ দেৱালয়লৈ, মানে য'ত ওপৰত পূজা হয় তাত মই এতিয়া গৈ আছোঁ। হয়তো ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, তথাপি আপোনালোকক মই দেখুৱাবৰ কাৰণে যত্ন কৰি আছোঁ। মই গৈ আছোঁ আগলৈ, ওপৰত কি আছে জানিবৰ বাবে। এয়া হ'ল লক্ষীপুৰ বুঢ়া বুঢ়ী মেলা হোৱা দেৱালয়, দেৱালয় মানে ভগৱানৰ ঘৰ, য'ত মানে ভগৱানে থাকে তাক কয় দেৱৰ আলয়, দেৱালয়। তো সেই দৃশ্যটো আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ। চাই থাকক, মই পথেৰে অগ্ৰসৰ হৈ আছোঁ। এয়া চিৰি, বহুত চিৰি আছে ইয়াত। মই গৈ আছোঁ মই। আপোনালোকক দেখাবৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এয়া হ'ল প্ৰথম আধা বাটত আহি পালোঁ। এইটো কিহৰ পূজা হয় দাদা? শিৱ পাৰ্বতী, বুঢ়া বুঢ়ী মানে শিৱ পাৰ্বতী। এই যে ইয়াত মহাদেৱ আৰু পাৰ্বতী বুলি লিখা আছে, আৰু তেখেতসকলৰ নামতে, এই ভগৱানৰ নামতে ইয়াত পূজাও হয়। আৰু ওপৰত কি আছে, কি পূজা? অঁ আচ্ছা, বলৰাম আৰু সুভদ্ৰা, কৃষ্ণৰ বংশ। এইটোতো আৰু বেছি ভাল। অনুমানিক কিমান বছৰ হ'ব এইটো পূজা কৰি থকা? ক'ব নাপায় না? মানে আগৰ দিনত যে লক্ষীপুৰত এটা ৰাজা আছিলে, জমিনদাৰ, সেই দিনৰ হয়তো মানে স্থাপিত হৈছে ইয়াত না? আপোনাৰ নাম ক'ব নেকি দাদা? কাৰ্তিক বৰ্মন। ইয়াতে কাম কৰে এই মন্দিৰতে। আপোনাৰ নামটো? মদন ৰায়। আপোনাৰ দাদা? আপোনালোকে চবেই ইয়াতে কাম কৰি আছে, তো বহুত বহুত ধন্যবাদ। কৰি থাকক, আমাৰ নিজৰ যিটো ধৰ্ম সেইটো ৰক্ষা কৰক, এইটো হৈছে মহৎ কাম না? হয়, আচ্ছা, গৈ আছোঁ মই। খোজ, মানুহৰ খোজ না? আচ্ছা, কাটি দিলোঁ। এইটো কি খোজ এইটো? ভাই ভনীৰ খোজ না? মানুহৰ খোজ। আচ্ছা, আগৰ দিনৰ। এয়া হ'ল ভাই ভনীৰ খোজ। আৰু পাথৰটো চাওক আপোনালোকে, বহুত ডাঙৰ পাথৰ। পুৰোহিত আছে না? আচ্ছা, আহক। ওপৰত আহিলেও বহুত ভক্ত সমাগম হৈ আছে। বলৰাম, সুভদ্ৰা, ভাই ভনী ইয়াত লিখা আছে, আৰু সেই ধৰণেৰে হয়তো ইয়াত পূজা দি আছে। আৰু এই ওপৰত পাৰ চৰাই, পাথৰৰ ওপৰত, যিহেতু হিন্দুৰ নীতি আছে, পাৰ চৰাইটো হয়তো ভক্তসকলে দিছে, আৰু সেই পাৰ চৰাইটো দেখিবলৈ পোৱা গৈ আছে। আৰু এয়া হ'ল আমাৰ ভক্তসকল, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী। এয়া বহুত ভক্তই বহি আছে, আৰু ওচৰত ব্ৰাহ্মণ পূজা দি আছে। তাৰে দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। ফল মূলবিলাক চাওক। পূজা এতিয়া আৰম্ভ হৈছে না? শেষ হোৱা নাই না পূজা? নাই, কৰি আছে আৰু কি। তো এয়া হ'ল ভক্তসকল, এই লক্ষীপুৰ ভাই ভনী মন্দিৰত থকা ভক্তসকলৰ দৃশ্য আপোনালোক দিয়া আছে। আৰু এই ওপৰৰ পৰা চাওক, এইফালে দেখা নাযায়, বিভিন্ন গছ গছনিৰে পৰিপূৰ্ণ এটা সুকীয়া ঠাই, মনোৰম দৃশ্য। চিৰিটো দেখুৱাই আছোঁ মই, বহুত ওখ, আৰু ওখৰ পৰা তললৈ কিমানটা চিৰি হ'ব, 150-200 মান হ'ব পাৰে। এয়া হ'ল চিৰি। তো এয়াই আজি আপোনালোকক দেখুৱাই মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নেমৰাচং, ধন্যবাদ বন্ধু বান্ধৱীসকল।